শোণিতপুৰৰ ৰঙাপাৰাত এটা পকী কালভাটৰ ওপৰত সৃষ্টি হোৱা বিধ্বস্ত ৰূপে জ্বলা-কলা খুৱাইছে ৰাইজক। অতি গুৰুত্বপূৰ্ণ পথটিৰ ওপৰত সৃষ্টি হোৱা গাঁতটোত সম্প্ৰীতি মৰণ ফান্দলৈ পৰিণত হোৱাৰ অভিযোগ উঠিছে। ৰঙাপাৰা বিন্দুগুৰি তেজপুৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পথছোৱাত থকা কালভাটটোৰ ওপৰত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতটোত মেৰামতি কৰিবলৈ আহৰি পোৱা নাই বিভাগটোৱে। যাৰ ফলত বিগত প্ৰায় এটা বছৰ ধৰি ৰাইজে গাড়ী মটৰচাইকেল চাইকেল চলাই অহা যোৱা কৰাৰ ক্ষেত্ৰত ভুগিবলগীয়া হৈছে চৰম দুৰ্ভোগ। ইতিমধ্যে এই স্থানত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা। গাড়ী চলাচল কৰে তাত বহুত কেইটাও এক্সিডেণ্ট হৈছে। সদায় ইয়াত একোটা এক্সিডেণ্ট হয়। কিছুদিন পূৰ্বে ভগ্ন অংশত সোমাই পথৰ ওপৰতে বাগৰি পৰে এখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল। চহৰখনৰ মাজমজিয়াৰ পথটিৰ বিধ্বস্ত অংশটি মেৰামতি কৰিবলৈ লোক নিৰ্মাণ বিভাগটোৱে আহৰি নোপোৱাত বৰষুণৰ পানী জমা হৈ এক প্ৰকাৰে মৰণ ফান্দলৈ পৰিণত হৈছে। এতিয়া প্ৰশ্ন হ'ল, অনাগত দিনত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'লেহে বিয়াগুম লোক নিৰ্মাণ বিভাগটোৱে সাৰ পাব নেকি? কেইমাহ মাহৰ পূৰ্বে ৰাজপথত সৃষ্টি হোৱা গাঁতবোৰ পুতি পেলাবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলক নিৰ্দেশ দিছিল যদিও ৰঙাপাৰা বিধ্বস্ত অংশটি আজিলৈকে তেনেদৰে পৰি থাকিল। এই দৃশ্য চাওক, ছবিয়ে কেতিয়াও মিছা কথা নকয়। পথছোৱাত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতটো অতি শীঘ্ৰেই মেৰামতি কৰি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ বিভাগটোক দাবী জনাইছে স্থানীয় ৰাইজে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই যিটো কালভাৰ্ট মই য'ত থিয় হৈ আছোঁ, এইটোৰ কাৰণে আমি আজি 2 বছৰ 3 বছৰ ধৰি পঢ়ুৱাগাৰৰ ঠিকাদাৰৰ মেনেজাৰক কৈ আহিছোঁ, কিন্তু তেখেতে কোনো গুৰুত্ব দিয়া নাই। তেখেতসকলে ভাবিছে নেকি যে আমি বাৰে বাৰে কোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ ফলত আমি যদি জংগী আন্দোলন কৰিবলৈ বাধ্য হওঁ, তেতিয়াহে তেখেতসকলে আমাৰ প্ৰতিবাদৰ ভাষা বুজি পাব নেকি? ইয়াত যিটো ৰাইজৰ অৱস্থা, ইয়াত সদায় ইয়াত একোটা এক্সিডেণ্ট হয়। গতিকে আমি আজিৰ এই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে লোক নিৰ্মাণ বিভাগ তেজপুৰ বিভাগৰ মুখ্য বিষয়াক সুধিব বিচাৰিছোঁ, তেখেতসকলে অনতি যদি পলমে এই কালভাৰ্টটো অতি সোনকালে ব্যৱস্থা নকৰে, তেতিয়াহ'লে জংগী আন্দোলনৰ বাধ্য হ'বৰ বাবে তেখেতসকলে প্ৰস্তুত থাকক। এই ৰাস্তাটো বেয়া হোৱাটো বহুত দিন হ'ল আৰু বিশেষকৈ এই PWDৰ কাম কাজটো স্বাভাৱিকতে তেওঁলোকে এই কামটোৰ কাৰণে বহুত গাফিলতি কৰিছে। আজিলৈকে কাম কৰা নাই আৰু এইটো চিধাচিধিভাৱে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া তেওঁ মন্ত্ৰী হৈ আছিল, তেতিয়া সৰ্বানন্দ সোণোৱালৰ সময়তে এই ৰাস্তাটো তেওঁলোকে নিৰ্মাণ কৰাৰ কাৰণে উদ্ঘাটন কৰিছিল, কিন্তু আজিলৈকে সম্পূৰ্ণ নহ'ল। আৰু এই ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেইবাজন মানুহ ইয়াত মৰিব লগা হৈছে। গতিকে আমি দাবী জনাইছোঁ CPM তৰফৰ পৰা যে অতি শীঘ্ৰে এই ৰাস্তাটো যদি পুনৰ যদি তেওঁলোকে নিৰ্মাণ যদি নকৰে বা এই ধৰণৰ যদি সম্পূৰ্ণ যদি নকৰে, তেতিয়াহ'লে অতি শীঘ্ৰে আমি ৰড ব্লক কাৰ্যসূচী আমি গ্ৰহণ কৰিম। ৰাস্তাটো কি ক'ম আৰু, চৰকাৰক বৰ্তমান চৰকাৰখনে আচলতে য'ত যি কৰিব লাগে তাকে নকৰে, য'ত যি নকৰিব লাগে সেইখিনিকে আচলতে গুৰুত্ব দি আছে। পাব্লিকে আচলতে জনসাধাৰণে ইমান হাৰাশাস্তিত ভুগি আছে, সেইটোত আচলতে মন কাণ নাই। চৰকাৰক আচলতে আহ্বান জনাইছোঁ যে জনসাধাৰণৰ যিবোৰ অসুবিধা সেইবোৰ অসুবিধাবোৰ সকলোৱে আচলতে দূৰ কৰিব লাগে, আমি এয়ে জানো। ৰঙাপাৰাৰ যিটো আমি ৰাস্তা ঠাকুৰবাৰী পথ বা GNB ৰোড বুলি আমি কওঁ, সেই পথৰ এনেকুৱা দুৰৱস্থা হৈছে যে সেই পথত চলাচল কৰাৰ কাৰণে সাংঘাতিক অসুবিধা হৈছে আৰু ইয়াতে যিখিনি গাড়ী চলাচল কৰে তাত বহুত কেইটাও এক্সিডেণ্ট হৈছে। আৰু অলপ আগতে গৈ GNB ৰোডৰ যিটো কালভাৰ্ট আছে, বজাৰলৈ যিটো যোৱা ৰাস্তাৰ ওচৰত যিটো কালভাৰ্ট আছে, তাত এটা মস্ত এটা গাঁত, তাত মাছ পুহিব পাৰি। আৰু আমি এই সংক্ৰান্তত আমি উপায়ুক্ত মহোদয়ৰ তাত কমপ্লেইন দিছোঁ আৰু গৈ আমি এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ তাতো এই বিষয়ে আপত্তি দিয়া স্বত্তেও তেওঁলোকে গোটেইখিনি কাম কৰি দিম বুলি কোৱা স্বত্তেও আজি প্ৰায় 2 মাহ উকলি গ'ল, তেওঁলোকে এই ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এই সংক্ৰান্তত জনসাধাৰণৰ বহুত আপত্তি আহিছে। গতিকে আমি বিচাৰিছোঁ অতি শীঘ্ৰে যেন এই যিখিনি আমাৰ ৰাস্তাৰ দুৰৱস্থা, এই দুৰৱস্থাটো আমি ঠিক কৰি পেলাই ৰাইজক অহা যোৱাত সহায় কৰি দিয়ে। ধন্যবাদ। নিউজ ডেস্ক, নিউজ ৱাইড অসম।